আপোনালোকে চাই আছে বিজনেছ নৰ্থ ইষ্ট আৰু মই দৰ্শনা বৰা আহি পাইছো আজি বিপণন ক্ষেত্ৰ যি পাঞ্জাবাৰী স্থিত বিপণন ক্ষেত্ৰ আপোনালোক সকলোৱে জানে আৰু ইয়াতে যিসমূহ ক্ষুদ্ৰ ব্যৱসায়ী আছে তেওঁলোক ছয়গাঁৱৰ পৰা আহিছে বা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে সপ্তাহত কেৱল মাত্ৰ 4 দিন তেওঁলোকৰ সামগ্ৰী যিসমূহ খেতিৰ সামগ্ৰী কৃষিজাত সামগ্ৰী ইয়ালৈ লৈ আহে আৰু বেচিবলৈ আহে আমি তেওঁলোকৰ পৰা জানিব পাৰিম তেওঁলোকৰ ব্যৱসায়ৰ সম্পৰ্কে এই 4 দিনত তেওঁলোকে কেনেকুৱা ধৰণৰ ব্যৱসায় কৰে বা বিপণন ক্ষেত্ৰৰ যি গৰিমা এই গৰিমা বজাই ৰাখিবলৈ এই গৰিমা এতিয়াও অটুট আছে নে না আমি তেওঁলোকৰ পৰা জানিব পাৰিম আমি পুনে পুনে দেখুৱাই আছো আমি তেখেতৰ নাম সুধিম আৰু লগতে তেওঁলোকৰ কেনেকুৱা সামগ্ৰী আছে কি কি শাক-পাচলি আনিছে কেনেকুৱা বিকি আমি জানিব পাৰিম আপোনাৰ নামটো মোৰ নামটো ৰাহুল ৰাভা হয় কৰ পৰা আহিছে আৰু সপ্তাহৰ কোন কেইটা দিন আপোনালোক বিপণন ক্ষেত্ৰলৈ আহে আমি সপ্তাহত 4 দিন আনো বাইদেউ শনিবাৰ ৰবিবাৰ বৃহস্পতিবাৰ মঙ্গলবাৰ 4 দিন পাছলৈ আহে আমাৰ ফ্ৰেছ চব্জি হয় কৰ পৰা আহে ছয়গাঁও বকৰ পৰা আহো আমি আপোনাৰ বকৰ পৰা আহো বুলি কৈছে ইয়াত আমি দেখিছো এতিয়া বৰ্তমান যিসমূহ শাক-পাচলি বজাৰত উপলব্ধ হৈছে গোটেইখিনি আছে বিলাহী বেঙেনাৰ পৰা ভোল তিয়হ বেঙেনা সকলোখিনি আছে এইখিনি আপোনালোকৰ খেতি আপোনালোকে গোট হিচাপত কৰে নে আপোনালোকে অকলে খেতি কৰে নে কেনেদৰে আনে বস্তুখিনি আমাৰ এইখিনি গোটেইখিনি পাচলি গাঁৱৰে হয় বাইদেউ ঘৰুৱাকে কৰা যায় আপোনাৰ ডাঙৰ খেতিয়ক আছে আপোনাৰ কিমান খেতিয়ক আছে আমাৰ জিকা খেতিয়ক বেলেগ কলৰ বিভিন্ন আপোনাৰ আছে মাটিসমূহ গাঁৱৰ মাটিৰ পৰা হয় গাঁৱৰ আপোনাৰ নিজৰো আছে কিছু বাইদেউ আৰু আপোনাৰ গাঁৱৰ পৰাও কালেকশ্যন কৰা যায় দুই একবিধ বস্তু গোটেইখিনিতো একেলগে নহয় আৰু আপোনালোক যেহেতু ছয়গাঁৱৰ পৰা বিপণন ক্ষেত্ৰলৈ আহে যেহেতু বহু পাইকাৰী বা এনেকুৱা ধৰণৰ বজাৰ আছে আমি বেলতলা বজাৰৰ কথাও যদি কওঁ বা বামুণী মৈদামৰ সেই বজাৰৰ কথাও যদি কওঁ আমি বা পামহি বজাৰৰ কথাও যদি কওঁ তেনেকুৱা ধৰণৰ বহু ডাঙৰ বজাৰ গুৱাহাটীত আছে উপলব্ধ আছে কিন্তু তাৰ মাজতো আপোনালোকে যেহেতু বিপণন ক্ষেত্ৰ চুজ কৰিছে বিপণন ক্ষেত্ৰলৈ আহে 4 দিন আহে কি কাৰণে ইয়াত কি সুবিধা আপোনালোকে লাভ কৰে ইয়াতে আপোনাৰ বৰষুণ পৰিলেও ভাল সুবিধা আছে বা কাষ্টমাৰ খিনিও ভাল পায় পাচলিখিনি আপোনাৰ ইয়াতে ফ্ৰেছ পোৱা যায় কাষ্টমাৰ খিনিও হাল্লা নাই ধুনীয়াকে বজাৰখিনি কৰিব পাৰে বস্তুৰ আপোনাৰ দাম অলপ বেছি হ'ব পাৰে পাচলিখিনি ভাল পোৱা যায় কাষ্টমাৰে কল ধুনীয়া কল পোৱা যায় গেছ নিদিয়া কল পায় ইয়াতে কেনেকে কলৰ কেনেকুৱা প্ৰাইস কলটো আপোনাৰ কেজি চিষ্টেমত বিক্ৰী কৰা যায় কেজি আপোনাৰ 80 টকা বিকো 80 টকা আৰু এইবিলাক বিলাহী বাকিসমূহ কেনেকে আমাক অলপ কৈ দিয়ক বিলাহী আপোনাৰ 40 টকা কেজি বিক্ৰী কৰি আছো বাহিৰত কেনেকে বাহিৰতো আপোনাৰ 40-50 টকাই হ'ব কিলো চাগে তিতাকেৰেলা 60 টকা কেজি বিক্ৰী কৰি আছো ভেন্দি 80 টকা পোৱা 20 টকা বিকো আৰু এতিয়া আমৰ বতৰ যে আমৰ বতৰ পুলি পেলাইছে হয় কেনেকে 80 টকা কেজি বিক্ৰী কৰি আছো আপুনি প্ৰথমতে এটা কথা উল্লেখ কৰিছে যে যদিও দামটো অলপ বেছি হয় তথাপি কিন্তু গ্ৰাহক ইয়ালৈ আহে এই দামটো যেহেতু বেছি কথাটো আপোনালোকে কৈছে কেনেকুৱা ধৰণৰ ডিফাৰেন্স আছে সুলভ মূল্যৰ যিসমূহ বজাৰ আছে সেইসমূহৰ যেনেকুৱা দাম বিপণন ক্ষেত্ৰৰ যিসমূহ সামগ্ৰী আপোনালোকে লৈ আহে কৃষিজাত ইয়াত দামৰ কেনেকুৱা ধৰণৰ ডিফাৰেন্স আছে আপুনি যেহেতু নিজে এগৰাকী খেতিয়ক আপুনি বিক্ৰী কৰিব আহে আপুনি গম পাব কেনেকুৱা ধৰণৰ বাইদেউ আপোনাৰ মানে গাঁৱত এতিয়া জিকা কিলো 60 টকা 50 টকা ৰেট ধৰি দিয়ে আপোনাৰ খেতিয়কে বা বজাৰত কম হ'ব চাগে এতিয়া আপুনি 60 টকা কেজি আমি 70 টকা কিলো 80 টকা কিলো বিক্ৰী কৰিব লাগে 50 টকা ধৰিলে 60 টকা কেজি বিক্ৰী কৰো ইয়াতে বা 40 ধৰিলে 50 টকা বিক্ৰী কৰো তাতে যদি কমি যায় আমিও ইয়াতে 10 টকা কমাই দিওঁ বা 20 টকা কমাই দিওঁ এনেকুৱা চিষ্টেম ঠিকে চলি আছে বাইদেউ অলপ হাল্লা কৰি আপোনাৰ বাহিৰৰ লগত কমপ্লেইন মিলাব চাই বাহিৰৰ লগত মিলালেই নহ'ব কাষ্টমাৰে বুজাই কওঁ আমি কাষ্টমাৰে বুজি পায় কমপ্লেইন নাই একো খালি এটাই হাল্লা কৰে ৰেটটো ইমান কিয় বেছি আমিও এতিয়া আপোনালোকক প্ৰশ্ন কৰিছো যে ৰেটটো কিয় বেছি হয় বাহিৰৰ বজাৰতকে আপোনালোকে ৰাসায়নিক সাৰ যেহেতু আজিকালি বিশেষকৈ গুৱাহাটীত সকলোৱে কয় যে সকলোৰে মুখে যে সাৰ দিয়া শাক-পাচলি আজিকালি বেমাৰ আজাৰো বৃদ্ধি পাইছে আপোনালোকৰ যে যিটো দাম বৃদ্ধি অলপ কিছু ক্ষেত্ৰত বাহিৰা শাক-পাচলিৰ দোকানতকৈ বৃদ্ধি ইয়াৰ কাৰণে আপোনালোকে কিবা ৰাসায়নিক সাৰ প্ৰয়োগ নকৰে বা তেনেকুৱা ধৰণৰ যিসমূহ পচন সাৰ ব্যৱহাৰ কৰে তেনেকুৱা ধৰণৰ কিবা কথা আছে নেকি আপোনাৰ ইয়াতে মানে আপোনাৰ জিকাবোৰে আপোনাৰ এতিয়া 1 কেজি 3টা মান খাব বাহিৰত 1 কেজি জিকাত আমাৰ ইয়াতে 1 কেজি জিকাত 6টা 7টা খাব আপোনাৰ একদম কলিতে জিকা ছিঙিব লাগে সৰুতে ছিঙিব লাগে খেতিয়কে সৰুতে নিছিঙে টানে পায় ছিঙিবৰ কাৰণে সৰুতে ছিঙি দিব লগা হয় গছৰ পৰা আৰু ৱেটটোও কম হয় সৰুত ছিঙিলে সেইটো কাৰণে বস্তুটো আপোনাৰ দামৰ ৰেটটো ধৰি দেই কিলো 60 বিক্ৰী আছো বাগানত 50 টকা ৰেট ধৰিছে 60 টকা কেজি বিক্ৰী কৰি আছো আমি খৰচা কৰি ইয়াতে আৰু 4 দিন যে ইয়ালৈ আহে বাকি কেদিন কলৈ যায় আমি ইয়াতে থাকো বাইদেউ খালি 4 দিন আপোনাৰ সপ্তাহত চব্জি ফ্ৰেছ চব্জি আহে এই আজি ঘৰলৈ যাম আৰু কাইলৈ আহিম বৃহস্পতিবাৰ বজাৰ
কিমান মান টকাৰ সামগ্ৰী আনিছে আমি কঁঠালৰ মুচিলৈকে দেখিছো বা হালধি এয়া ঘৰুৱা হালধি ঘৰত কৰা নে ক'ত কৰে খেতি কৰাও আছে বকৰ পৰা আনিছো এইটো বকুৰ পৰা কেনেকুৱা এইবিলাক কঁঠালৰ মুচি দাম কঁঠালৰ মুচি 40 টকা পিছ 40 টকা কিমান মান টকাৰ সামগ্ৰী আছে ইয়াত ইয়াতে আপোনাৰ 25,000 টকা 20,000 টকা চব্জি আহে ডেইলি কিমান বিক্ৰী হয় ডেইলি আপোনাৰ 20ৰ ওপৰত থাকে কেতিয়াবা কম থাকে কাস্টমাৰ লয় বাইদেউ ডেইলিটো আৰু ইমান নাথাকে আৰু কম আপোনালোকৰ লাভ ঠিকে আছে চলি আছো আৰু কিবা কৰি খেতিয়কক দি ফেলে পইচা কেইটা গোট খুৱাই আমি এজন খেতিয়কৰ পৰা গম পালো তেওঁলোকে ইয়াতে সপ্তাহৰ 4 দিন ইয়াত তেওঁলোকে সামগ্ৰী বিক্ৰী কৰিবলৈ আহে আৰু তেওঁ দাবী কৰিছে যে তেওঁলোকে যিসমূহ সামগ্ৰী বিক্ৰী কৰিছে সেইসমূহ সামগ্ৰী যদিও 2 টকা বেছি কিন্তু মানুহখিনিয়ে গুৱাহাটীবাসীয়ে সাৰ নিদিয়াকৈ ফ্ৰেছ মাল তেওঁলোকে খাবলৈ পায় আৰু আমি আহি আছো আমি ৰাকেশ ভৰালীয়ে দেখুৱাই আছে সমগ্ৰ দৃশ্য আমি এতিয়া আহিছো আন এজন বিক্ৰেতাৰ ওচৰলৈ দাদা আপোনাৰ নামটো ৰাজু কোৰ পৰা আহিছে ছয়গাঁও আপুনিও ছয়গাঁৱৰ পৰা আমি এগৰাকীক যেহেতু দেখুৱাইছো আমিও দেখিছো আপোনাৰ তাতো ইয়াতে পাচলি এভেইলেবল হৈছে কি আছে ইয়াতে বৰ্তমানৰ পাচলি কোমোৰা জালি জহা কোমোৰা জালি ফুল জিকা ভাতকেৰেলা খেতিসমূহ ক'ত কৰে আপোনালোকে ছয়গাঁৱৰ পৰা অলপ ভিতৰত হয় ডাকুৱা পৰা বুলি কয় কিমান মান খেতিয়ক কিমান জন মান খেতিয়ক হয়তো খেতিয়ক বছৰত কমে আগত আমি প্ৰথম আৰম্ভণি কৰোঁতে 23 জন মান আছিল এতিয়া 11 জন মান আছে ইয়াত আপোনালোকে 4 দিন আপোনালোকে 4 দিন আহে সদায় আহো পাচলি এদিন এৰি এদিন আহে আপোনাৰ সামগ্ৰী সদায় আহে নেকি হয় সদায় আহে ইয়াতে কি আপোনালোকে যে বিপণন ক্ষেত্ৰলৈ আহিছে ইমান দূৰৰ পৰা বকুৰ পৰা আহিছে ছয়গাঁৱৰ পৰা আহিছে আহি পেলাই আপোনালোকে থলুৱা বজাৰ দখল নকৰি গুৱাহাটীত আহি বিপণন ক্ষেত্ৰত আপোনালোকে বজাৰ দিছে কি ডিফাৰেন্স পাইছে যে বিপণন ক্ষেত্ৰ কিহৰ কাৰণে স্পেচিয়েল ইয়াত বাইদেউ তেনেকুৱা নহয় সুবিধা পোৱাতে ইয়াতে সুবিধা ধৰক গ্ৰাহকখিনিও পাৰ্কিঙৰ সুবিধা পায় আৰু আমিও ধৰক ইয়াতে উচিত মূল্যৰ বজাৰ বুলি ভাবি কিনে আমিও খেতিয়কবিলাকক উৎসাহ দিয়াৰ কাৰণে এইখন বজাৰে ভাল বুলি ভাবি কিনে ইয়াত কেঁচা চব্জিতো লাভ তেনেকুৱা নহয় কিন্তু সিহঁতক খেতিয়কখিনিক উৎসাহ দিয়াৰ কাৰণে আমাৰ উদ্দেশ্যটো আছিল তেনেকৈ আহোঁতে আমাৰো অভ্যাস হ'ল এতিয়া আৰু লাভটো ধৰা নাযায় কিন্তু আহিব লাগে সেইটোৱে আমাৰ লাভটো ধৰা নাযায় মানে কেতিয়াবা লোকচানৰ ঘৰো দেখিব লগা হয় লোকচান হয় বাৰু আজি ধৰক বিহুৰ পিছৰ পৰাই মানুহ অলপ কমে তথাপিও আমি পাচলিখিনি গোটেই আনিবই লাগে এই গাড়ী ভাড়াও আমাৰ বহুত হয় আৰু খেতিয়কটো এতিয়া দুখীয়া মানুহ সিহঁতৰ অভাৱো বহুত আমিও যিখিনি বিকো তো সিহঁতকে দিব লাগে আমাৰ পিনে অলপ কম হয় কিন্তু হয় চলি আছো আৰু কিবা মানে এতিয়া বজাৰত ওলোৱা বৰ্তমান সময়ত ওলোৱা তেনেকুৱা ধৰণৰ কিবা পাচলি বৰ্তমান য'ত বেলেগত নাপায় যে বিপণন ক্ষেত্ৰতহে পায় তেনেকুৱা কিবা আনিছে নেকি ঔটেঙা পাব এইটো এতিয়া ঔটেঙা ক'তো নাপায় কেজি নহয় এইটো পিচ 40 টকা এইটো কিন্তু আজি নাই ঔটেঙা অহাকালি আৰু আহিব ঠিক আছে বাৰু আমি তেখেতৰ পৰা জানিব পাৰিলো আৰু এজন ব্যক্তি আছে আমি তেখেতৰ পৰাও গম পাম আপোনাৰ নামটো দেৱেশ চক্ৰৱৰ্তী ক'ৰ পৰা আহিছে মই ছয়গাঁও আমি দেখিছো আপুনি তিতা কেৰেলা ঠিক কৰি আছে তিতা কেৰেলা কেনেকে কেজি তিতা কেৰেলা 60 টকা কিলো 60 টকা বাহিৰত কেনেকুৱা গম পাই নেকি বাহিৰৰ বজাৰটোৰ বিষয়ে ইমান আমি নাজানিম হয় আৰু গ্ৰাহকৰ সাপোৰ্ট কেনেকুৱা পাইছে কাস্টমাৰ বিপণন ক্ষেত্ৰলৈ আহে পাচলি কিনিবৰ বাবে তেওঁলোকে আপোনালোকে ভাবে নে যে তেওঁলোকে আপোনালোকৰ যিখিনি দাম নিৰ্ধাৰণ কৰিছে তাত তেওঁলোকৰ কোনো অসুবিধা বা তেওঁলোকৰ কোনো অভিযোগ নাই বুলি অভিযোগ তেনেকে নাথাকে তাৰমানে আমাৰ ইয়াত যিখিনি বস্তু পায় বস্তুখিনি ভাল পায় তাৰমানে বাহিৰৰ তুলনাত ধৰক আমাৰ মালভোগ কলটো মই নিজে এজন মালভোগ খেতিয়ক কলটো মই নিজে কৰো আমাৰ ইয়াত 100% কল মালভোগ মানে কাৰ্বাইড ফ্ৰী পাব গুৱাহাটীৰ কল কিনিবলৈ মানুহে ভয়ে কৰে গুৱাহাটী বুলি 100% কাৰ্বাইড ফ্ৰী পাব এইটো কেনেকে গম পাব মানুহে আমাৰ ইয়াত আপুনি কল কেনেকে পকে লাইভ চাই ল'ব পাৰে তাৰমানে কল আমি ষ্টক কৰি থৈ দিওঁ কাৰ্বাইড 10 দিন হওক 15 দিন হওক যেতিয়া পকি থাকে পকাৰ পিছত আমি মানে কেঁচা কলে আনি পেলাই পকিবলৈ দিয়ে আৰু এতিয়া গৰম দিনতো সোনকালে পকে তেনেকে মানে কাৰ্বাইড ব্যৱহাৰ নহয় আমাৰ খেতিসমূহ ক'ত কৰে আপোনালোকে মোৰ 6 গাঁৱত আছে 1.5 বিঘা আৰু কলৰ বাগান হয় আৰু পাইকানত আছে মোৰ 8 বিঘা এখেত হৈছে মানে আদৰ্শ এজন খেতিয়ক তেখেতে কলৰ খেতি কৰে মালভোগ কলৰ খেতি কৰে আৰু তেখেতে কৈছে যে গুৱাহাটীত বিপণন ক্ষেত্ৰৰ বজাৰত কলৰ বজাৰখনত কাৰ্বাইড নিদিয়া কল গ্ৰাহকে ল'ব পাৰিব আৰু লগতে আপোনাৰ যিখন খেতিৰ কথা যেহেতু আপুনি কৈছে কিমান মান বিঘা মাটি বা কিমান টকা ইনভেষ্ট কৰি আপুনি কলৰ বাগানখন প্ৰতিষ্ঠা কৰিছে 4000 টকাৰ পুলি আনিছিলো 100 পুলি মানে 40 টকাকে 4000 মই পুলি আনিছিলো কিমান চনৰ কথা এইটো মই যে 4 বছৰ পৰা লাগি আছো প্ৰথম বছৰ মই 60000 পাইছো তাৰপিছত এই মানে যোৱা বছৰ অলপ বানপানী থেই হ'ল তাৰপিছত সময় দিব পৰা নাই অলপ এবাৰ অলপ কম তথাপি এবাৰ ওলালো মই 50ৰ ওপৰত পাম আৰু
50,000 ওপৰত পাম কল কলৰ খেতিটোৱে মোৰ হিচাপত বহুত ভাল আৰু একবাৰ মানে এবাৰে ইনভেষ্ট কৰিলে হ'ল ইমান হেৰি নহয় কেৱল মালভোগ কল নে বেলেগ কল আমাৰ এইখিনিত মাটিখিনিত মালভোগৰ কাৰণে ভাল মালভোগৰ কাৰণে ভাল আৰু ইয়াৰ উপৰি বিপণন ক্ষেত্ৰৰ বাহিৰেও আপোনাৰ কল আৰু ক'ৰবাত যায় নেকি অসমৰ তেনেকে নাযায় কিন্তু আমাৰ ধৰক থলুৱা যিখিনি বিক্ৰেতা আছে তেওঁলোকৰ মোৰ পৰা লৈ যায় এতিয়া কেনেদৰে বিক্ৰী কৰে ডজন হিচাপত নে থোক হিচাপত ধৰক 80 ধৰক 70 টকা 80 টকা 90 টকা ডাঙৰ আখিবিলাক অলপ দামটো বেছি হয় সৰু আখিটোৰ দামটো অলপ কম হয় গ্ৰাহকে ঠিকে ভালদৰে লৈ ভাল পায় মানে গুৱাহাটীৰ ইমূৰৰ পৰা ধৰক 500 টকা তেল পুৰি হলো 100 টকাত নিব আহে তেওঁলোকৰ এটা বিশ্বাস আছে আৰু আপুনি যেহেতু আপুনি এগৰাকী খেতিয়ক আপুনি কৈছে 4 বছৰৰ পৰা খেতি কৰি আছে লাভ হৈছে আৰু যিসকল এতিয়া উঠি অহা প্ৰজন্ম আছে বা যিসকল খেতিৰ প্ৰতি আগ্ৰহী মাটি আছে গাঁৱত তেওঁলোকে কাম কৰি আছে তেওঁলোকৰ কাৰণে কিবা ক'ব নেকি আপুনি যেহেতু নিজে এক্সপেৰিয়েন্স তাৰমানে 10 বছৰ পিছততো আমি আগত যেটো আমি চহৰমুখী আছিলো আমি এটা সময়ত মানে গোটেই গাঁওমুখী হ'ব লাগিব তে মানে এতিয়া যদি গাঁওমুখী হয় অলপ ভাল হ'ব আৰু এইটো ভাবো যে খেতি কৰিও চলিব পাৰে ভালদৰে ভালকে মানে বহুত ভালকে চলিব পাৰিব খেতি কৰিলে কলৰ বাদে আৰু কিবা খেতি আছে মই কলটোৱে কৰো ঠিক আছে আমি বহু কথা জানিব পাৰিলো ইয়ালৈ আহি ভিতৰতো কি চলি আছে পাচলি বজাৰত জানিব পাৰো এনেকুৱা ধৰণৰ নিউজৰ বাবে বা যি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আপোনালোকে চাই থাকিব বিজনেছ নৰ্থ ইষ্ট